15 দিনত দ্বিতীয়টো বানৰ তাণ্ডৱ জোনাইত। বানৰ কবলত 20খনৰো অধিক গাঁও। দিখাৰী নৈৰ বানত ছিঙিল PWD পথ। বন্ধ যাতায়াত, ব্যাহত জনজীৱন। বছৰৰ দ্বিতীয়টো বানে পুনৰ সংহাৰী ৰূপ লৈছে জোনাইত। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা দিখাৰী নৈয়ে লৈছে ভয়ংকৰ ৰূপ। দিখাৰী নৈৰ বাঢ়নি পানীয়ে ছিঙি নিলে একমাত্ৰ লোক নিৰ্মাণ বিভাগৰ পথটো। ফলত 10খনৰো অধিক গাঁৱৰ ৰাইজৰ মাজত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে। আৰু পানীটো অহাৰ কাৰণে আমি গৰুমুখ কেনেকৈ থ'ব লাগে, ক'ত কি ৰাখিব লাগে, এইটো প্ৰশাসনে চাই পিনে এতিয়া আমাক ব্যৱস্থা কৰি দিব লাগে। আৰু লগতে এতিয়া আমি ধান ৰোৱা অৱস্থা হৈছে, কিন্তু এইটো কেনেকৈ কি ৰুব লাগে কঠীয়াটো চাই পিনি কঠীয়া চঠীয়া মানে দিব লাগে। আৰু এতিয়া ইফালে ঘৰৰ পৰা ওলাবলৈ এতিয়া আমাৰ পানী অসুবিধা হৈছে, গতিকে এইটো কেনেকৈ আলিলৈ ওলাই পিনি মানে কেনেকৈ কি কৰিব লাগে এইটো চৰকাৰে দেখি পিনি আমাক এটা সুবিধা কৰি দিব লাগে। দিখাৰী নৈৰ বানৰ কবলত পৰিছে জামুগুৰি, উলুৱনি, লুইত পৰিয়াকে ধৰি 20খনৰো অধিক গাঁও। ঘৰ দুৱাৰ বানত ডুব যোৱাৰ লগতে জলমগ্ন হৈ পৰিছে হেক্টৰে হেক্টৰে কৃষিভূমি। ফলত আশ্ৰয়স্থল, খাদ্য সামগ্ৰী আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে বানাক্ৰান্ত লোকে। আমাৰ এইটো দিখাৰী নদী বুলি কয়। এইটো তেলামুৰ ওপৰৰ পৰা অহা যিটো পাহাৰৰ পৰা আহে সেইটো পানী আমাৰ ইয়াৰ ওপৰত যদি পাহাৰত যদি বৰষুণটো দিয়ে তেতিয়া পানীটো আহি যায়। আৰু ইয়াত এইফালে 15-16খন মান আছে আমাৰ ইয়াত। কি সুবিধা আছে ৰাইজৰটোতো এতিয়া কি সুবিধা, পানীৰ ওপৰতে আছে আৰু মাছ পাতি কিছুমান এতিয়া যোনটো নেকি মাছ পাতি পিনি খাব লগা হৈ যায় এনেকৈ বাৰিষা বতৰত একোতো খেতি নহয়। বানৰ বাবে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানত ব্যাহত থাকে পাঠদান। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ লগতে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে বানপীড়িত ৰাইজে। ইপিনে চৰাইদেউ জিলাৰ সদৰ সোণাৰী পৌৰ এলেকাৰ বিভিন্ন ৱাৰ্ডত বানৰ তাণ্ডৱ। নাগালেণ্ডৰ মন আৰু চৰাইদেউ জিলাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দিচাং, টিয়ক আৰু টাউকাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ফলত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ লৈছে। বানৰ কবলত সোণাৰী নগৰৰ 3, 6, 9, 8, 12 নং ৱাৰ্ড। এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে বানপীড়িত ৰাইজে। আমাৰ এই সেউজীপাম এলেকাটোত সেউজীপাম এজাক বৰষুণতে আমি ৰাস্তা জলমগ্ন হৈ যায়। স্কুললৈ ল'ৰা ছোৱালীবিলাক নিবলৈও বহুত অসুবিধা হয়। আৰু বিশেষকৈ আমাৰ ৰাস্তাটো ঠেক হোৱাৰ পৰাটো আৰু এটা সমস্যা। আৰু বিশেষকৈ আমি পৌৰসভাক বাৰম্বাৰ অনুৰোধ জনাই আছিলোঁ ৰাস্তাটো দুয়ো কাষটো ছাইড বামটো অলপ বহল কৰি দিবৰ কাৰণে। এখন গাড়ী গ'লে এখন ধৰক বাইক আৰোহীৰ লগত ক্ৰছ কৰিবলৈ বা পাৰ হ'বৰ কাৰণেও বহুত সমস্যা এটা হয়। সোণাৰীৰ পৰা হানসিং কোঁৱৰৰ সহযোগত জোনাইৰ পৰা ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।